চাইছে এনিভাৰ 24 মই উপস্থিত আছোঁ ডিব্ৰুগড় জিলা পৰিবহণ বিভাগৰ সন্মুখত। মই সতীৰ্থক বিভাগ দেখাবলৈ অনুৰোধ কৰিছোঁ। যিহেতু এই বিভাগতে কৰ্মৰত আছে ধনঞ্জয় শইকীয়া, MVR ধনঞ্জয় শইকীয়া। আমাৰ এনিভাৰ চেনেলে সবিস্তাৰে প্ৰকাশ কৰি আছে বাতৰি, কিন্তু চৰকাৰৰ বিভাগে কোনো ধৰণৰ লৰচৰ কৰা দেখা পোৱা হোৱা নাই। যিহেতু আমাৰ ওচৰত আছে সদৌ অসম মটৰ যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক বিতুপন বৰাৰ ওচৰলৈ আমি কিছু মন্তব্য জানিবলৈ আগবাঢ়ি গৈছোঁ। কি কয় আপোনাৰ যি পৰিবহণ বিভাগৰ যি ধনঞ্জয় শইকীয়াৰ অভিযোগ এটা উঠিছে, যিহেতু তেওঁ আণ্ডাৰমেট্ৰিক বুলি, যিহেতু সেই সংক্ৰান্তত আপুনি কি বুলি কয়? আচলতে পৰিবহণ বিভাগত এনেধৰণৰ অনুৰূপ ঘটনা আচলতে অতিকৈ লজ্জাজনক। আচলতে চৰকাৰখনে যেনেধৰণৰ বিভাগসমূহত যেনেধৰণৰ তেখেতলোকে নাকি লুকুৱাই যি ব্যৱস্থা কৰিছিল, আচলতে সেই ব্যৱস্থাবিলাক আচলতে এতিয়া ফলপ্ৰসূ হোৱা নাই আৰু তেখেতলোকৰ যি সিদ্ধান্তবিলাক আচলতে ভাল হোৱা নাই। আৰু চৰকাৰে যেতিয়া নেকি তেখেতলোকে বিভাগসমূহক যেনেধৰণৰ নাকি লুকুৱাই যি ব্যৱস্থা কৰিছে, আজি অলপ দিনত তেখেতলোকৰ ইডি লৈ তেখেতলোকৰ যেনেধৰণৰ তেখেতলোকে ব্যৱস্থাবিলাক কৰিছিল, কিন্তু সেই ব্যৱস্থাবিলাক সফল হোৱা নাই। আজি আপোনালোকে দেখিছে ডিব্ৰুগড় এই পৰিবহণ বিভাগৰ মুখ্য কাৰ্যালয়ত আপোনালোকে দেখিছে এজন আমি জানিব পাৰিছোঁ আচলতে তাত কেনেধৰণৰ এই ব্যক্তিজনৰ নিযুক্তি হ'ল, কেনেধৰণৰ কি তাৰ তথ্য আচলতে সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আহিছে বুলি কৈছে, আমিও জানিব পাৰিছোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে তেখেতলোকৰ গৃহ বিভাগ বা অন্যান্য তেখেতলোকৰ বিভাগসমূহে ইয়াৰ ওপৰত উচিত এটা ব্যৱস্থা গ্ৰহণ কৰে আৰু ব্যৱস্থা গ্ৰহণ কৰি যদি দোষী হয় আচলতে দোষীক আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু চৰকাৰক বিশেষকৈ চৰকাৰৰ যিসকল বিষয়ববীয়াসকল আছে তেখেতলোককো অনুৰোধ জনাইছোঁ যাতে ইয়াৰ ওপৰত উচিত এটা ব্যৱস্থা গ্ৰহণ কৰে আৰু এই ব্যৱস্থাৰ জৰিয়তে যাতে পৰিবহণ বিভাগটো আচলতে যিটো গেলা পিঁয়াজৰ দৰে হৈছে, আচলতে পৰিবহণ বিভাগটো এটা ফুফুলা স্বৰূপ আচলতে আজি সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আহিছে। আচলতে কি পৰিবহণ বিভাগটো আচলতে এনে কুকাৰ্যৰ পৰা চলি আছে নেকি? ধৰি লওক পৰিবহণ বিভাগত কি তেনেধৰণৰ আৰু কুকীৰ্তি কিবা চলি আছে নেকি? ইয়াক এতিয়া খুব তন্নকৈ আমি অনুৰোধ জনাইছোঁ যাতে তন্নকৈ ইয়াক বিচাৰ বিবেচনা কৰি ইয়াৰ ওপৰত চৰকাৰ আৰু প্ৰশাসনৰ যন্ত্ৰৰ লগতে যিসকল বিষয়াসমূহ আছে বিষয়াসমূহৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। সেই আপোনালোকে শুনিলে, যিহেতু তেওঁ যি অভিযোগ কৰিছে, অভিযোগৰ কথা শুনাৰ পিছত এতিয়া ইয়াৰ পিছত দেখা পোৱা যাব যে চৰকাৰে বা আপোনাৰ বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয়। মই ডিব্ৰুগড়, আপোনালোকে চাই দিব এনিভাৰ 24, মই ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমান। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।